কোৱা তো বহি কোৱা কোৱা কৈ যোৱা আমি দেখিব পাৰিলোঁ যে 90 ডিগ্ৰী আমি জানো যে চাৰিওটা বলৰ নাম 90 ডিগ্ৰী হয় আমি পৰস্পৰ বাহুৰ সমান এতিয়া প্ৰমাণ হৈছে এইটোটাই আমাৰ কোৱা দেখা দিয়া কৈ যোৱা কি নাম তোমাৰ আৰু তোমাৰ দুজনে বনাইছা ঠিক আছে তোমাৰ দুজনৰ নাম কি আছিল আৰু তোমাৰ দুজনে বনাইছা ঠিক আছে এইটো কি বনাইছিলা কোৱাচোন এবাৰ Model based on properties of regular polygon. Okay. এইটো কি বনাইছে এবাৰ কৈ দিয়া হাইড্ৰোইলেক্ট্ৰনিক সিটি ওয়ার্কিং মডেল ঠিক আছে কোৱাচোন এইটো নমস্কাৰ কোন নিকেতনৰ নাম ইয়াৰ বিষয়ে কোৱা কি বনাইছে মানে বায়ু প্ৰদূষণ ৰোধ কৰাৰ ওপৰত এটা টপিক মানে যেতিয়া পলিউশ্যন গাড়ীবোৰ এই মেচিনটোৰ আগফালে যাব তেতিয়া মানে বায়ুবোৰ ইয়াত সোমাই যাব দূষিত বায়ুবোৰ ইয়াত সোমাব আৰু কল কাৰখানাৰ বায়ুবোৰ ইয়াত সোমাব পাইপৰ জৰিয়তে তাৰপিছত এইটো ইয়াত গৰম বায়ুটো ইয়াত ওলাই যাব আৰু ঠাণ্ডা বায়ুটো ইয়াত আহিব ফিল্টাৰ ইয়াত স্মক চেম্বাৰ বেক্টেৰিয়া চেম্বাৰ আৰু ফিল্টাৰ চেম্বাৰৰ জৰিয়তে ইয়াত আহি পাইপৰ মাজেৰে গ্ৰীণ হাউচত আহিব গ্ৰীণ হাউচত গছ থাকিব গছবোৰে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি অক্সিজেন ঠিক আছে বায়ু প্ৰদূষণ ৰোধ ন প্ৰকল্প ঠিক আছে ঠিক আছে নমস্কাৰ আৰু ঠিক আছে কি বনাইছা জীৱন প্ৰক্ৰিয়াৰ এটা কোৱা কৈ যোৱা দুটা তিনিটা পইণ্ট হৈছে মানুহৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ মানুহে নিশাহত অক্সিজেন গেছ আহৰণ কৰে আৰু নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে হয় আৰু ইয়াৰ ফলতে মানুহৰ তেজৰ যিটো সঞ্চালন আছে সেইটো অলপ ব্যাহত হয় ঠিক আছে থেংক ইউ কোৱাচোন নমস্কাৰ হয় জয়দীপ কোৱাচোন মই শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতন গোলগঞ্জৰ নৱম শ্ৰেণীৰ ছাত্ৰ মোৰ বিষয়বস্তুটো হৈছে বৈদিক গণিতৰ শেষৰ বৰ্গৰ ইনোভেটিভ নভেল ইনোভেটিভ মডেল আজিকালি সৰু সৰু ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলে গণিত কৰিবলৈ বা কেমিষ্ট্ৰি কৰিবলৈ বহুত টান পায় সেইকাৰণে আমি যদি বিদ্যালয় এখনত ত্ৰিভুজ আয়ত সমদ্বৰিক বৰ্গ আদি যদি সজাই থওঁ তেতিয়াহ'লে ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীসকলৰ সুবিধা হ'ব সেইকাৰণে মই ভাবিছোঁ যে বিদ্যালয়খনত যদি আমি ত্ৰিভুজ সমদ্বৰিক আদি সজাই থওঁ তেনেহ'লে ছাত্ৰ ছাত্ৰী বা সৰু সৰু ল'ৰা ছোৱালীবোৰৰ গণিত কৰিবলৈ বা জ্যামিতি কৰিবলৈ সুবিধা হ'ব সেইখিনি মই ঠিক আছে থেংক ইউ কোৱা কি বনাইছা তুমি নমস্কাৰ মোৰ নাম সৌৰভ হয় আমাৰ মৰিগাঁও কাছাৰীয়া সংগঠনৰ পৰা হয় এইটো মানে আমাৰ থাৰ্ড আই ফৰ দ্য ব্লাইণ্ড পাৰ্চন হয় ইটোৰ দ্বাৰা মানে যিবিলাক অন্ধ মানুহে দেখিব নোৱাৰি তাৰ জন্যে এটা তাৰ কাৰণে এটা মানে সুবিধা এইটোতে কি কাম কৰিব পাৰি এইটোৰে মানে যেতিয়া কোনো এটা অন্ধ মানুহে পিন্ধিব তাৰ আগফালে যিটো মানে গেট আহিব মানে বাধা দিব তাৰ আগতে চেঞ্চৰে চেঞ্জ কৰি তাই মানে এটা এলাৰ্ট দি দিব চাউণ্ডৰ এলাৰ্ট পাব আৰু 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 এইবিলাক কি অকল অন্ধ মানুহবিলাকে ইউজ কৰিব পাৰিব হয় এইটো আচ্ছা ঠিক আছে
কোৱাচোন তুমি এইটো কি বনাইছা পৰিয়ালৰ পৰা আহিছোঁ মই বনাইছোঁ পাইথাগোৰাছৰ গণিতৰ পাইথাগোৰাছৰ ওপৰত আমি মই এইটো অতিভুজৰ মই ভূমি হিচাপে মই A স্কোৱাৰ ধৰিছোঁ আৰু B স্কোৱাৰ লম্ব হিচাপে মই B স্কোৱাৰ ধৰিছোঁ আমি পাইথাগোৰাছৰ উপপাদ্য মতে পাওঁ যে ভূমি আৰু লম্ব মিলি একেলগে হয় অতিভুজ সেইকাৰণে মই A স্কোৱাৰ প্লাছ B স্কোৱাৰ ইকুৱেল টু C স্কোৱাৰ এইটোৱে মোৰ আছে আচ্ছা ঠিক আছে থেংক ইউ ঠিক আছে কোৱা কি বনাইছা তুমি হয় নমস্কাৰ তোমাৰ নমস্কাৰ মোৰ নাম কৌশিক শেখৰ অঁ দুজনে বনাইছা ঠিক আছে বাৰু কোৱাচোন কি বনাইছা এইটো মই ইয়াত বতাহ শক্তিৰে বিদ্যুৎ উৎপন্ন কৰিছোঁ হয় এই যে মানে যেতিয়া জেনেৰেটৰ হাৱা বলিব তেতিয়া এই মোটৰটো ঘূৰি তাৰ পৰা চাৰ্জ জেনেৰেটৰত গৈ তাৰ বেটাৰী চাৰ্জ হ'ব হয় লাইট জ্বলিব আৰু এতিয়া এইটো দেখাই যাব পাৰিবা জানো এইটো এতিয়া ঘূৰিব যেতিয়া হাৱা বলিব তেতিয়া ঘূৰিব ঠিক আছে এইখিনিয়ে ন ঠিক আছে তুমি কি বনাইছা তোমালোকে মোৰ নাম জ্ঞান ৰায় মই নিকেতন গোলকৰ ছাত্ৰ মই বানাইছিলোঁ টেছলা কয়েল এইটো বিদ্যুৎ দান নহ'লে মানে বিদ্যুৎ দান নহ'লে এটা LED লাইট কৰিব তাৰ কাৰণে এইটো আমি বিদ্যুৎ তাৰ অবিহনে লাইট জ্বলাব পাৰিম আচ্ছা এইটো উপকাৰ হয় এইবিলাকে ধোঁৱা বা বৰষুণৰ ফলত যেতিয়া পৰি যায় সেই পৰি যায় তেতিয়া ভয়াৱহ সৃষ্টি হয় তাৰ কাৰণে এইটো টেছলা কয়েল বনোৱা হৈছে কাৰণ এইটো এণ্টিনাৰ জৰিয়তে ঘৰত যাই লাইট চাপ্লাই কৰিব এইখিনি ইয়াৰ পৰা পাৱাৰ পইণ্টৰ পৰা লাইটখিনি দূৰৰ পৰাও জ্বলাব পাৰে আৰু ইয়াত আমাৰ তাৰৰ কোনো প্ৰয়োজন নহয় ঠিক আছে কোন নিকেতনৰ পৰা শংকৰদেৱ শিশু বিদ্যা নিকেতন গোলকৰ ঠিক আছে ইয়াত কোন আছিলে হা কোৱাচোন কি বনাইছে আগতে কোন নিকেতনৰ পৰা কোৱা কোৱা কি বনাইছে এইটো জিঅ'গ্ৰাফিৰ কাৰণে হয় যেনেকৈ এইটো কাম কৰিলে এইটো আছাম হয় তো এটি মেপত আছামত চুজ কৰিলে এটি আছাম চুজ কৰিলে এটা শব্দ কৰে কিন্তু বেলেগ ষ্টেটটো চুজ কৰিলে এইটো নাপায় যেনেকৈ এইটো গুজৰাট হয় এইটো গুজৰাটতে কৰে বেলেগ পিছত নাপায় এইটোৰ পৰা আমাৰ কি উপকাৰ হ'ব এইটোৰ পৰা যেনেকৈ সৰু ল'ৰা ছোৱালী এইটো ইণ্টাৰেষ্টিংভাৱে কৰিলে তেওঁলোকে জিঅ'গ্ৰাফি ষ্ট্ৰং হ'ব আৰু এইখিনিয়ে এইটো অকল চাউণ্ড হ'ব এইটোতে ছাত্ৰ ছাত্ৰীয়ে শিকিব পাৰিব কোনখন ৰাজ্য ক'ত আৰু নাম কি হয় না ঠিক আছে থেংক ইউ তাৰপিছত আগতে পৰিচয় দিয়া নমস্কাৰ মোৰ নাম প্ৰীতম ৰায় মই হালাগুৰিৰ পৰা হয় এতিয়া এজনে নিছে হয় কৈ যোৱা এইটো মিছাইল বনাইছা ইয়াৰ পৰাই কি কি কৰা বুলি তুমি ভাবিছা ইয়াৰ পৰা মই মিছাইল চিষ্টেমে ৰকেট হিচাপে তুমি কণ্ট্ৰলাৰ হিচাপে কাম কৰিবা ন এইটো দেখাইছা ঠিক আছে থেংক ইউ এইটো কোন আছিলে এইটো কোনে বনাইছে তুমি কোৱা পৰিচয় দিয়া নমস্কাৰ মোৰ নাম কোন হয় ঠিক আছে বাৰু কোৱাচোন কি বনাইছে এইটো এইটো হয় ইয়াত সূত্র লেখা আছে ইয়াত সূত্র সমাধান করে দেওয়া আছে মানে এটা সূত্র আরেকটা ক্যালকুলেটর হয় ওটা লাইটে করে দিব এটা cos a plus b by cos a cos b minus sin a sin b 10a plus b 10a plus 10b minus 10a 10b और
quad A plus B, quad A minus 1, quad B plus quad A, that's 10 2x. 10 2x, 10x minus 10 square x. Thank you. এইটো কোনে বনাইছে? নমস্কাৰ, মোৰ নাম ধীমান ৰায়। হয়, মই হালাকুৰা শংকৰদেৱ শিশু নিকেতনৰ পৰা হয়, মই বনাইছিলোঁ চন্দ্ৰায়ন 3 এইটো ইলেকশ্যনত এনেকৈ প্ৰেছ কৰি দিলে এইটো ওপৰলৈ উঠি যাব এনেকৈ আৰু ওপৰলৈ টানিলে ওপৰলৈ আৰু এবাৰ দেখাই দিয়াচোন, আৰু এবাৰ দেখাই দিয়া। অট'মেটিকলি ওপৰত হ'ব ঠিক আছে। থেংক ইউ। ইয়াত নাই কোৱা, আগতে পৰিচয় দিয়া। হয়, কোৱা কি বনাইছে, কি হয়তো? অঁ ঠিক আছে, অকণমান বুজাই দিয়াচোন। এনেকৈ আমি শিকিব পাৰিম নেকি? ঠিক আছে, থেংক ইউ। মানৱ হৰি, কোৱাচোন আগতে পৰিচয় দিয়া। কোন নিকেতন? হাল্লাকুৰা, ঠিক আছে। কি বনাইছা কোৱাচোন? কোৱা। হয় 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 চিত্ৰচক্ৰ, তাৰপিছতে চাকনলী, লেয়াৰিং, পিত্তনলী, পাকস্থলী, অগ্নাশয়, গৃহযন্ত্ৰ, ক্ষুদ্ৰান্ত, এপেণ্ডিক্স। তাৰপিছত ইয়াতে আছে লাওলা, ভালকৈ ছাত্ৰ ছাত্ৰীবিলাকে মনত ৰাখিব পাৰিব ন? ঠিক আছে, থেংক ইউ। চাওঁ কোৱাচোন। নমস্কাৰ, আগতে পৰিচয় দিয়া। হয়, আৰু ঠিক আছে, তোমালোকে দুজনে বনাইছা? অঁ ঠিক আছে, কোৱা। হয়, ৰ'বাচোন অকণমান। হয় কোৱা, অকণমান এক্সপ্লেইন কৰি দিয়া। অকণমান কোৱা ইয়াৰ বিষয়ে, কিবা ক'বা। কোনটো কোনফালে দি কি হয় কোৱাচোন। খাদ্য নদীৰ আহি ইয়াৰ পৰা চেকিং মাৰি ইয়াৰ পৰা পাছত আহি জমা হয়। জমা হোৱাৰ সময়ে নিষ্কাশন কৰি দিয়ে। ঠিক আছে, হ'ব। সেইখিনি পাকস্থলীখিনি। নমস্কাৰ, কি নাম আছে কোৱা? তোমাৰ? নমস্কাৰ, মোৰ নাম পৰাগ। নমস্কাৰ, মোৰ নাম পৰাগ। কোন নিকেতনৰ পৰা? বটিৰহাট। ঠিক আছে, কোৱাচোন কি বনাইছে? এইটো মানে সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে, খেলৰ মাজেৰে দেশৰ নামবিলাক জানিবৰ কাৰণে ইয়াত ৰাখি আনে। ইয়াত ভাইব্ৰেশ্যন কৰিব আৰু ইয়াত লাইট কৰিব। লাইট জ্বলিছে ন? এটি ইণ্ডিয়া আছে ইয়াত, ইণ্ডিয়া ভাইব্ৰেশ্যন কৰিব লাইট। আমি মেপ অনুসৰি আমি গোটেই এছিয়া মহাদেশৰ দেশবিলাক চিনাক্ত কৰিব পাৰিম না? ঠিক আছে, এনেকৈ ছাত্ৰ ছাত্ৰীক শিকাব পাৰিম। ঠিক আছে। কি নাম? নাম শুভাশিষ অধিকাৰী। হয়, শুভাশিষ অধিকাৰী। হয়, কোন নিকেতনৰ পৰা? শংকৰদেৱ শিশু বিদ্যা নিকেতন, কাৰ্লবাগ। দুজনে একেই? ঠিক আছে, বাৰু কোৱাচোন ইয়াৰ বিষয়ে।
এইটো কি বনাইছে? এইটো এটা ইনোভেটিভ এক্সপেৰিমেণ্টেল ওয়াইন পাৱাৰ জেনেৰেটৰ। ইয়াৰ পৰা আমাৰ কি কি উপকাৰ, কি কি লাভ, ইয়াৰ কি কি উপকাৰ? হয়, ইয়াৰ কাৰ্যখিনি কি? কাৰ্যখিনি হৈছে প্ৰথমতে ইয়াতে এটা আমি স্কুল টাইপৰ ডিজাইন দিছোঁ, যিটো কম্পেক্ট আৰু ষ্টেবল, যিটো ট্ৰেডিশ্যনেল ডিজাইনবিলাকত নিদিয়ে, আমি নাপাওঁ। আৰু এইটো ট্ৰেডিশ্যনেল ডিজাইনবিলাকৰ নিচিনাকৈ নপৰে। এইটো এটা ষ্টেবল ডিজাইন আৰু ইয়াতে এটা হাইব্ৰিড মটৰ ছিষ্টেম আছে। মানে ইয়াতে এটা 12V নন ষ্টেণ্ডাৰ্ড চাইজৰ মটৰ দিছোঁ আৰু ইয়াত 6V স্মল DC মটৰ দিছোঁ। আৰু এইটোৰ চেণ্টাৰত আৰু ভিতৰত এটা ৰিচাৰ্জেবল বেটাৰী আছে। ICR 6V মটৰটো 12Vটো ইণ্ডিপেণ্ডেণ্টলি ৱৰ্ক কৰে। এইটো কোনো বায়ুৰ পৰা ইলেক্ট্ৰিচিটি জেনেৰেট কৰে আৰু যেতিয়া জেনেৰেট কৰে ইয়াতে লাইটটো জ্বলে। আমি যেতিয়া এইটো এটা মেনুৱেল কণ্ট্ৰল প্লাছ এই মটৰটোৰ শ্বাফ্টত আমি এই বটলৰ কেপটো দিছোঁ, যাৰ ফলত আমি যেতিয়া এইটো অন কৰোঁ তেতিয়া গোটেই ষ্ট্ৰাকচাৰটো ঘূৰে। এইটো কৰাৰ মেইন লক্ষ্যটো হৈছে ট্ৰেডিশ্যনেল ওয়াইন পাৱাৰ জেনেৰেটৰৰ যিটো প্ৰব্লেম, যে এটা জাগাত ফিক্স থাকে আৰু ষ্টেবিলাইজড, সেইটো নুঘূৰে। প্লাছ বায়ু যদি অপজিট ডাইৰেকশ্যনৰ পৰা আহে সেইটো ডিফিকাল্টি ফেচ কৰে। কিন্তু এইটো যেতিয়া আমি এইটো অন কৰোঁ, বৰ্তমান মেনুৱেল দিছোঁ, এইটো ঘূৰে। ফলত এতিয়া এইফালেদি হাৱা আহি আছে, এইটো ঘূৰি আছে, এতিয়া হাৱা ইফালেদি আহি আছে বেলেগ ফালেদি। তো তেতিয়া আমি এইটো যদি অন কৰি দিওঁ এতিয়া এইটো ঘূৰিব ইফালে, যাৰ ফলত আমাৰ ট্ৰেডিশ্যনেল ওয়াইন পাৱাৰ জেনেৰেটৰতকৈ এইটোৱে দীঘলৈ গতি কৰিব, মানে বেছি পাৱাৰ কেপচাৰ কৰিব পাৰিব বায়ুৰ পৰা। কোৱা কি বনাইছে এইটো আগতে পৰিচয় দিয়া। ঠিক আছে, কি বনাইছা এইটো? হা, কি গাড়ী? কেৰিং গাড়ী। আচ্ছা, এইটো কেনেকৈ চলে? ডন হৈছে তেনেকৈ এইটো দি যুদ্ধ কৰিব পাৰি নেকি? ঠিক আছে। ইয়াত কোনো এইটো হ'ল আমাৰ কি বনাইছে এইটো? আগ্নেয়গিৰি। এইটো কাৰ? এইটো গোহালি। কি বনাইছে? জৈৱিক সাৰ আৰু পানী কেনেধৰণে আমি ইউজ কৰোঁ না, জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰোঁ। ঠিক আছে, কোৱা। হয় হয়, ঠিক আছে। তোমাৰ নাম কি? কোন নিকেতনৰ পৰা? এইটো কি বনাইছা? আগ্নেয়গিৰি। এইটো কেনেকৈ সৃষ্টি হয়? আগ্নেয়গিৰি কেনেকৈ সৃষ্টি হয়? এয়া আমাৰ জ্ঞান বিজ্ঞান মেলৰ ফলকগঞ্জ অঞ্চলৰ জুম কৰি লওঁ। এই আমাৰ আজি প্ৰশ্ন মঞ্চ প্ৰতিযোগিতাৰ পৰা এতিয়া সদ্যহতে আমাৰ বঞ্চিত হ'ব হালাকয় নিকেতন, তাৰপিছত আমাৰ নিকেতন, নিকেতন,
মাথা কাটলে কি হয়